ইউটিউব চেনেলে আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ সৈতে আছে নাওবৈচা সমষ্টিৰ বিধায়ক মামুল ইমদাদুল হক চৌধুৰী সাহেব। স্যার আপোনাক আমাৰ অভিমত ইউটিউব চেনেলে স্বাগতম জনাইছোঁ। স্যার আমি প্ৰথমতে আপোনাৰ বায়োগ্ৰাফিটো অলপ জানিব চেষ্টা কৰিম। স্যার আপুনি আপোনাৰ ঘৰ ক'ত আৰু আপুনি আপোনাৰ প্ৰাইমাৰী যিটো লাইফ আছিল স্কুল লাইফ এইটো অলপ ক'ব নেকি স্যার? ঘৰটো মোৰ লখিমপুৰ। আচ্ছা, স্কুল লাইফ মই তাতে কৰিছোঁ, পিছত ভূটানিত পিজি কৰিছোঁ, লত গ্ৰেজুৱেশ্যন কৰিছোঁ। বাই প্ৰফেশ্যন মই এডভকেট, এইটোৱে আৰু বায়োগ্ৰাফি। আপুনি এডভকেট আৰু আপুনি পিজি কৰিছে বটানীত। স্যার আপুনি কোনখন কলেজত পঢ়িছিলে? মই পঢ়িছোঁ নৰ্থ লখিমপুৰ কলেজত পঢ়িছোঁ, কটন কলেজত পঢ়িছোঁ, বিষ্ণুৰাম মেধি গভৰ্ণমেণ্ট ল কলেজত পঢ়িছোঁ। গতিকে এতিয়া আৰু পলিটিক্সতো আৰু বায়োগ্ৰাফিৰ সিমান গুৰুত্ব নাহে, গতিকে আৰু ইমানেই আৰু ইন ব্ৰিফ। আৰু স্যার আমি বিভিন্ন বাতৰিত পাইছোঁ স্যার আপুনি কিতাপ পঢ়ি বহুত ভাল পায়। সেইটো নিচা। এতিয়া মই ধুবুৰীত আহিছোঁ, ধুবুৰীত অহাৰ পিছতো মই য'ত যাওঁ তাতে মানে কি বুকষ্টলত সোমাওঁ। সিদিনা আনিছোঁ, ভালকেইখন কিতাপ আনিছোঁ। সেইটো কোৱা কথা নহয়, এইটো মোৰ নিজৰ নিচা হয়। এইটো মেণ্টেল ছেটিছফেকশ্যন, মানসিক শান্তিৰ কাৰণে। মাজে মাজে লিখা মেলাও কৰোঁ, কেইবাখনো কিতাপো ওলাইছে, এই ৰিচেণ্টলি এখন ওলাব। গতিকে সেনেকুৱা আৰু স্যার আপুনি ৰাজনীতিত কেনেকৈ আহিলে স্যার? এইটো মই বাই চইচ। আচ্ছা, মোক কোনো জোৰ জবস্তি টানি অনা নাই। মই স্ব ইচ্ছাই পলিটিক্সত সোমাইছোঁ। যে এল পি স্কুলত থাকোঁতেই মই মানে মন্ত্ৰী হ'ম বুলি কওঁ, এনেকৈ ষ্টেপ বাই ষ্টেপ গৈছোঁ। আৰু 8ত ৰচনা লিখিব দিছে, তেতিয়াও মই কৈছোঁ মাই মিড লাইফ যে ৰচনা লিখিব দিয়ে ছাৰসকলে, মোৰ জীৱনৰ লক্ষ্য, তাতো কৈছোঁ মই পলিটিক্স কৰিম। তাৰপিছত মানে মোক হোষ্টেলত থাকোঁতেও ল'ৰাবিলাকে মোক এম এল এ বুলি মাতে, মোক সোধে তই কি হ'বি? মই বোলো মই এম এল এ হ'ম। গতিকে এইটো মই বাই চান্স এম এল এ নহয়, বাই চইচ এম এল এ। এইটো মোৰ এম ইন লাইফ, আৰু মোৰ এম ইন লাইফ মোৰ ঠিক ট্ৰেকতে মই এতিয়াও আছোঁ। আৰু স্যার আপুনি ছেটিছফাইড নে? আপুনি সন্তুষ্ট নে আপোনাৰ ৰাজনীতিত আহি? ৰাজনীতিত মই ছেটিছফাইড। ৰাজনীতিত আপ ডাউন থাকিব, বহুত কিবা কিবি থাকিব, সেয়াৰ মাজতে চাব লাগিব। আপুনি এটা কথা মন কৰিব, স্মুথ চি কেন নট মেড স্কিলফুল মেৰাইনাৰ। শান্তশিষ্ট মানে সাগৰে কেতিয়া সুদক্ষ নাবিক সৃষ্টি কৰিব নোৱাৰে। সাগৰখন যেতিয়া উত্তাল হ'ব, ঢৌ ওপৰত যাব, তলত যাব, তাত যদি আপুনি নাও চলাব পাৰে, ইউ আৰ গুড মেৰাইনাৰ। আৰু যদি পুখুৰীত নাও চলাই চবেই চলাব পাৰিব। গতিকে পলিটিক্সত আপোনাৰ আপ থাকিব, ডাউন থাকিব, ইফালে যাব লাগিব, সিফালে যাব লাগিব, বহুত ধৰণৰ কঠোৰ কথা শুনিব লাগিব, এডজাষ্ট কৰিব লাগিব, কম্প্ৰমাইজ কৰিব লাগিব। এইটো মই নিজে ফিট কৰি লৈছোঁ মই নিজৰ এনেকৈ, মোৰ কোনো প্ৰব্লেম হোৱা নাই। কিন্তু স্যার আপুনি ৰাজনীতিত আহিল আৰু আপুনি ছাত্ৰ জীৱনত ৰাজনীতি কৰিছেনে নাই? ছাত্ৰ জীৱনত মই কোনো ছাত্ৰ সংগঠনত মই জড়িত হোৱা নাই, কিন্তু মই পলিটিকেল ছ'চিয়েল এক্টিভিটিছবিলাকত মই জড়িত হৈ আছোঁ, কিন্তু বাই নেম কোনো পলিটিকেল অৰ্গেনাইজেশ্যনত মই জড়িত হোৱা নাই তেতিয়া। আৰু স্যার আপুনি প্ৰথমটো ৰাজনৈতিক দল AIUDF জইন কৰিছে? মই AIUDF যেতিয়া প্ৰতিষ্ঠা হ'ল তেতিয়া মই ছাত্ৰই আছিলোঁ, এক্টিভে আছিলোঁ, মানে প্ৰতিষ্ঠাৰ পৰাই মই আছোঁ। AIUDF দল যেতিয়া প্ৰতিষ্ঠা হৈছে তেতিয়া আমাৰ তাৰ লখিমপুৰৰ মই জিলাৰ সাংগঠনিক সাধাৰণ সম্পাদক আছিলোঁ। তাৰপিছৰ পৰা আহি আপোনাৰ জেনেৰেল ছেক্ৰেটাৰী হ'লোঁ। তাৰপিছত পাৰ্টীয়ে মোক MLA বনালে, তাৰপিছত ইয়াতৰ প্ৰেচিডেণ্ট দিলে, এতিয়া জেনেৰেল ছেক্ৰেটাৰী হৈ আছোঁ চেণ্ট্ৰেলৰ। এনেকৈ লাহে লাহে গৈ আছোঁ। আৰু এটা স্যাৰ আপুনি যিহেতু ছাত্ৰ জীৱনত ৰাজনীতিৰ লগত প্ৰত্যক্ষ জড়িত নাছিলে আৰু AIUDF গঠনৰ লগত আপুনি জড়িত হৈ পৰিল, কিন্তু স্যাৰ আপুনি AIUDFটো কি চইচ কৰিলে? শুনক, ৰাজনীতিত জড়িত নহয় বুলি ক'লে ঠিক নহ'ব, ৰাজনৈতিক সংগঠনৰ লগত জড়িত নাছিল। মই যেতিয়া ছাত্ৰ আছিলোঁ তেতিয়া ধৰি লওক যিকোনো পলিটিকেল পাৰ্টিৰ লিডাৰ যদি ক'ৰবাত সভা কৰিবলৈ যায়, আদৱানী আহে মই গৈ বহি থাকোঁ, সোনিয়া গান্ধী আহে মই গৈ বহি থাকোঁ, সীতাৰাম য়েচুৰী আহে মই গৈ বহি থাকোঁ, প্ৰকাশ কাৰাট আহে মই গৈ বহি থাকোঁ, আপোনাৰ বুদ্ধদেৱ ভট্টাচাৰ্য আহে মই গৈ বহি থাকোঁ, মানিক চৰকাৰ আহে মই গৈ বহি থাকোঁ। তাৰমানে সকলো ধৰণৰ পলিটিকেল পাৰ্টিৰ তেওঁলোকে কি মন্তব্য, কি বক্তব্য, মানুহক এড্ৰেছ কেনেকৈ কৰে, হেণ্ডেল কেনেকৈ কৰে, এইবিলাকত মই মানে পৰ্যবেক্ষণত থাকোঁ, যাওঁ। এনেকুৱা এটা মানে হেৰি নাই লখিমপুৰত যে মই এবাৰ আপোনাৰ 89ত, তেতিয়া মোৰ বয়স 8 বছৰ, মুফতি মহম্মদ ছৈয়দ আহিছে হোম মিনিষ্টাৰ, মই ঘৰত হাল্লা লগাইছোঁ যে মুফতি মহম্মদ ছৈয়দ আহিছে মই তাত যাব লাগে। গতিকে সেনেকৈ কৰিছোঁ, মানে এইটো মোৰ ব্লাডত আছে। কিন্তু মই আকৌ ৰিপিট কৰি দিছোঁ, বাই নেম পলিটিকেল অৰ্গেনাইজেশ্যন মই তেতিয়া কৰা নাছিলোঁ। সেইটোহে কৈছোঁ। আৰু UDF চইচ এইকাৰণেই কৰিছোঁ যে যেতিয়া UDF পাৰ্টিটো গঠন হৈছে তেতিয়া 13টামান নন পলিটিকেল অৰ্গেনাইজেশ্যনে গোটেই অসম তেওঁলোক ঘূৰিছে, ফটককৈ হোৱা নাই। কিন্তু এপ্ৰিল মাহৰ 3 তাৰিখ আছিলে সোণাৰাম হাইস্কুল খেলপথাৰ গুৱাহাটীত,
তাত সিদ্ধান্ত হ'ল গভৰ্ণমেণ্টক 6 মাহ সময় দিলে, তেতিয়া কংগ্ৰেছ মিনিষ্ট্ৰী আছিলে, 6 মাহ সময় দিলে। এই 6 মাহত এই 13টা সংগঠনৰ এটা কোঅৰ্ডিনেশ্যন কমিটি হ'ল, তেওঁলোকে গোটেই অসম ঘূৰিলে, অসম ঘূৰি মানুহৰ অভাৱ অভিযোগ, কিয় পাৰ্টি কৰিব লাগে, পাৰ্টি কৰিব নালাগে, পাৰ্টি কৰিলে কি হ'ব, নকৰিলে কি হ'ব, আমি পাৱাৰত আহিব পাৰিম নে নোৱাৰিম, পাৱাৰত আহিলে আমাৰ প্ৰব্লেমবিলাক চল্ভ হ'ব নে নহ'ব, যদি নাহোঁ কি হ'ব, যদি আহোঁ কেনেকৈ হ'ব, এইবিলাক যেতিয়া ইণ্টাৰেকশ্যন হ'ল তেতিয়া মই দেখিলোঁ যে নাই এইটো এটা বেষ্ট প্লেটফৰ্ম হ'ব আৰু মই ইয়াতে জইন কৰা ভাল। আৰু তেতিয়া মই ছাত্ৰ আছিলোঁ, তথাপিও মই সোমালোঁ। পাৰ্টীয়ে মোক ক'লোৱে, মই পাৰ্টীৰ জেনেৰেল ছেক্ৰেটাৰী দিলে অৰ্গেনাইজেশ্যন ডিষ্ট্ৰিক্টৰ, তাৰ পৰা মই চলি আছোঁ আৰু তেতিয়ালৈকে অকণো ইফাল সিফাল হোৱা নাই, এটা ট্ৰেকতে গৈ আছোঁ আৰু। ছাৰ আৰু ছাৰ অলপ ৰাজনৈতিক বিষয়ে আলোচনা কৰিছোঁ। ছাৰ AIUDF আৰু কংগ্ৰেছৰ মিত্ৰতা হ'বলৈ গৈ আছে, আৰু AIUDFৰ যেতিয়া গঠন হৈছিল, গঠনত আপুনি যিটো গঠন জন্মৰ পৰা AIUDFৰ লগত, AIUDFৰ ষ্টেণ্ড আছিলে কংগ্ৰেছৰ বিৰোধিতা, আজি আকৌ কংগ্ৰেছৰ লগত মিত্ৰতা। শিৱসেনা জানে, শিৱসেনা জানো ছাৰ। কংগ্ৰেছ আৰু শিৱসেনা উত্তৰ মেৰু দক্ষিণ মেৰু চৰকাৰ চলি আছে কিন্তু মহাৰাষ্ট্ৰত। নিশ্চয়। বিজেপি আৰু CPIM, অকল CPIM নহয়, CPI, CPIM, লেফ্ট ফ্ৰণ্ট যিটো ফৰৱাৰ্ড ব্লক, RSP, বিজেপি আৰু CPIM দুইটা একেলগে মিলিছিলে 89ত বেবী সিং গভৰ্ণমেণ্ট বনাবৰ কাৰণে। তে পলিটিক্সটো মানে সকলো ধৰণৰ কথা সম্ভৱ পলিটিক্সটো চিটুৱেশ্যনৰ ওপৰত নিৰ্ভৰ কৰে। এতিয়া আমাৰ যেতিয়া গঠন হৈছিল, আমাৰ পাৰ্টিটো গঠন হওঁতে আমাৰ ষ্টেণ্ডটো এণ্টি কংগ্ৰেছ আছিল, এতিয়া এণ্টি কমিউনেল, এতিয়া বিজেপিৰ বিৰুদ্ধে, বিজেপি যিবিলাক কাৰুকাৰ্য কৰি আছে, বিজেপিৰ বিৰুদ্ধে যদি আমি সৰু সুৰা কথাবিলাক ধৰি ৰাখোঁ, আকৌ বিজেপি ছাকচেছ হ'ব। গতিকে কংগ্ৰেছৰ, আমাৰ কমিউনিষ্টৰ সৰু সুৰা মতাদৰ্শবিলাক আমি এক চাইডে থৈ এটা এজেণ্ডা বিজেপিক আঁতৰাব লাগে, সেইটোত আমি মিলি আছোঁ। নিশ্চয়। কিন্তু ছাৰ বিজেপিক আপোনালোকে আঁতৰাব কিয় বিচাৰিছে? বিজেপিয়ে কৈছিলে কি, কৰিছে কি, আপুনি যিহেতুকে এটা চেনেল চলায়, আপুনি চাবচোন ভিজন ডকুমেণ্টখন তেওঁলোকৰ চাব। মই একো ৰিপ্লাই দিব নালাগে, ভিজন ডকুমেণ্টখন আপুনি চাব, ভাল ভাল কথা তেওঁলোকে লিখিছে, এটা ৰিচাৰ্চ টিমে লিখিছে, মই ভিজন ডকুমেণ্টক ক্ৰিটিচাইজ কৰা নাই। কিন্তু ভিজন ডকুমেণ্টখন দেখুৱাই তেওঁলোকে মানুহৰ পৰা ভোট ল'লে, ভোট লোৱাৰ পিছতে সম্পূৰ্ণ উল্টাটো কৰি আছে। অসম বন্ধ দিছিলে বাংলাদেশক যাতে মাটি দিয়া নহয়, UPA গভৰ্ণমেণ্টৰ ৰিজলিউশ্যন আছিলে, সেই বিজেপিয়ে বাংলাদেশক মাটি দিলে নাই। নৰেন্দ্ৰ মোদী ঢাকাত গৈ আফচোচ কৰিছে, মই ইমান ডাঙৰ কাম কৰিলোঁ, বেলেগ দেশৰ প্ৰধানমন্ত্ৰী কৰা হ'লে নোবেল বঁটা পালে, মাটি হ'ল আপোনাৰ মোৰ ৰাজ্যৰ, তেওঁ দি দিছে বেলেগ দেশক, গৈ আকৌ কৈছে নোবেল বঁটা নোপোৱাৰ কাৰণে আফচোচ কৰিছে। এইটো হ'ল তেওঁলোকৰ কেৰেক্টাৰ, কয় এটা কৰে আন এটা। 2 কোটি চাকৰিৰ কথা সেইটো মই বাদ দিলোঁ, ইণ্ডিয়াৰ কথা বাদ দিলোঁ। 2 কোটি চাকৰি অসমত কৈছিলে 5 লাখ দিব, কেইটা দিলে? আপোনাৰ 23.5 লাখ মান আছে, ধৰি লওক মানে 23 লাখ মান মানে ৰিকগনাইজড মানে ৰেজিষ্টাৰ্ড আনএমপ্লয়ড আছে অসমত। যদি 5 বছৰত 5 লাখে দিলে হয় 25 লাখ, 25 লাখ নালাগে আমাক, 23 লাখ দিলেতো তোমালোকৰ চৰকাৰৰ হিচাপ মতে কমপ্লিট হৈ যায়, তোমালোকে দিয়া নাই। গতিকে বিজেপিয়ে যিটো কয় সেইটো নকৰে। আৰু এটা ডাঙৰ কথা আপুনি চাব, বিজেপিয়ে চৰকাৰ বনাব জানে, দে ন' হাউ টু ফৰ্ম দ্য গভৰ্ণমেণ্ট, কিন্তু তেওঁলোকে গভৰ্ণেন্স নাজানে, চৰকাৰ চলাব নাজানে, চৰকাৰ বনাব জানে। চৰকাৰ চলাবলৈ হ'ব কি, আপুনি মানকাছাৰৰ মানুহজন আপোনাৰ আপাৰ আছাম, লাৱাৰ আছাম, মিডিল আছাম, মানে নামনি, উজনি, এই সকলো মানুহক লৈ চলিব লাগিব। এতিয়া বিজেপিৰ যিবিলাক কাৰুকাৰ্য, যিবিলাক লেংগুৱেজ আপুনি চাবচোন কি কয়, এনেকৈ ৰাজ্য চলে নেকি? গতিকে সেইকাৰণে আমি কৈছোঁ বিজেপি যদি আৰু বেছি দিনৰ কাৰণে স্থায়ী হিচাপে থাকে ক্ষতি হ'ব, ইয়াতে ব্ৰেকটো মাৰি দিব লাগিব। আৰু ছাৰ কেইদিনমানৰ পৰা হিমন্ত বিশ্ব শৰ্মা যেতিয়া ইলেকশ্যন আহে তেতিয়া তেওঁলোকৰ মানে যিমান মন্তব্য যথেষ্টখিনি উগ্ৰ হৈ পৰে, আৰু যোৱা কেইদিনৰ পৰা মোগল এটা সভ্যতালৈ চলিল, আৰু 2 দিনৰ পৰা চলিছে আপোনাৰ পাকিস্তান জিন্দাবাদ ধ্বনি। কি ক'ব ছাৰ? এইবিলাক অদৰকাৰী কথা। মানুহক তেওঁৰ ব্যৰ্থতা ঢাকিবৰ কাৰণে মানুহে যাতে এইবিলাক পাহৰি থাকে, এইটো পলিচি। কিছুমান পলিটিচিয়ান এইটো কৰে, তেওঁক যাতে ৰাইজে সুধি নিদিয়ে যে তুমি কৈছিলা ব্ৰহ্মপুত্ৰৰে 2 পাৰ এক্সপ্ৰেছ হাইৱে বনাবা, ক'ত গ'ল? মানুহে যদি সুধি দিয়ে তোমালোকে চাকৰি দিম বুলি কৈছিলা বছৰে 5 লাখকে অসমত, ক'ত গ'ল? মানুহে যদি সুধি দিয়ে তোমালোকে কৈছিলা গুৱাহাটীত 65 মহলীয়া টুইন টাৱাৰ বনাবা, ক'ত গ'ল? তোমালোকে কৈছিলা একদম অসমৰ পৰা মানে ব্ৰহ্মপুত্ৰ নৈৰে একদম পূৰা ৰিভাৰাইন ৰোড বনাবা, ক'ত গ'ল? গতিকে এই কথাবিলাক যাতে মানুহে নুসুধে, মানুহে যাতে পাহৰি যায়, সেইকাৰণে মনটো ডাইভাৰ্ট কৰিবৰ কাৰণে আবুল তাবুল বকি থাকে, এইবিলাক স্বইচ্ছাই কৰে।
গতিকে পাব্লিক এলাৰ্ট হ'ব লাগে যে নাই সেইবিলাকত যাব নালাগে আৰু স্যাৰ ৰাইজক বুজাবলৈ আপোনালোকে কি ব্যৱস্থা হাতত লৈছে যেহেতু আপুনি কৈছে যে মানে ৰাইজক বিভ্ৰান্ত কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ মন্তব্য দি আছে গতিকে তাৰ বিপৰীতে আপোনালোকে যাব লাগিব তাৰ কাৰণে আপোনালোকে কিমান সফল মই প্ৰথমতে আপোনাক এটা কথা ক্লিয়াৰ কৰি দিওঁ ব্যক্তিগতভাৱে কাৰো লগত আমাৰ ক্লেশ নাই পলিটিকেলি আমি বিজেপিক ক্ষমতা আঁতৰাব লাগে পাৰ্চনেলি ধৰি লওক আপুনি বিজেপি কৰে আপোনাৰ লগত আমাৰ কোনো সংঘাত নাই পলিটিকেলি আপোনাক মই ট্ৰিটন কৰিম সেইকাৰণে আমি এই সকলোবিলাক যে মিলি আছোঁ আমাৰ মেইন বেছটো হ'ব বিজেপিৰ যিখন ভিজন ডকুমেণ্ট আছিলে তেওঁলোকে কি কৈছিলে আৰু কি কৰিলে এই ডিফাৰেঞ্চটো দেখুওৱা মানুহক আমি কোনো গালি গালাজত নাযাওঁ আমি হিচাপ পত্ৰত যাম খাতা কলম লৈ বহিম তোমালোকে এইটো কৈছিলা এইটো কৰা নাই সেনেকৈ কৰিছা গতিকে আমি এই ড্ৰবেক্সবিলাক মানুহক কম আমি ডেভেলপমেণ্ট পলিটিক্স কৰিম আৰু স্যাৰ নতুনকৈ ৰাজনৈতিক দল গঠন হৈছে কেইটামান তাৰ ভিতৰত ধৰক অন্যতম আছে আপোনাৰ আশু পৰা যিটো জন্ম হৈছে অসম জাতীয় পৰিষদ আৰু আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পৰা আছে আমাৰ ৰাইজৰ দল নতুনকৈ গঠিত হোৱা দলবিলাকে যদি একগোট নহয় তেনেহ'লে আকৌ বিজেপিক পৰাস্ত কৰিবলৈ নিশ্চয় আমি কৈ আছোঁ যে এণ্টি বিজেপি ফ'ৰ্চটো ইউনাইট হ'ব লাগে বিজেপিৰ ভোট পাৰ্চেণ্টেজটো হ'ল 29%. 2016 বিজেপিৰ 29% পাইছে আমি কৈছোঁ আদাৰ 71% মানুহখিনি একলগ হ'ব আমি সেইটো কৈ আছোঁ আমি চেষ্টা কৰি আছোঁ আপুনি মোক সুধিছে আপুনি তেওঁলোককো সুধিব তেওঁলোকক ক'ব যে UDF ইনভাইট কৰিছে কংগ্ৰেছে ইনভাইট কৰিছে কমিউনিষ্টে ইনভাইট কৰিছে আপোনালোক আহক সকলো ফালৰ পৰা আমি যদি তেওঁলোকক ইনভাইট কৰি আনিব পাৰোঁ এণ্টি বিজেপি ভোটখিনি যে একলগ কৰিব পাৰোঁ বিজেপিক বিচাৰিয়ে নাপাব অসমত বিজেপি ক'তো নাথাকে তেতিয়া আমি গৈ আছোঁ চেষ্টা কৰি আছোঁ হা ঠিক আছে তেওঁলোকে অহা নাই আমি সফল হ'ব পৰা নাই প্ৰয়াস কৰি আছোঁ আৰু সময় আছে নিশ্চয় আৰু স্যাৰ মানকাচৰ সমষ্টিলৈ আলোচনা কৰিছে যেহেতু আপুনি পশ্চিম অসমৰ দায়িত্বত আছে UDFৰ মই পশ্চিম অসমৰ দায়িত্বত নাই এইটো ভুল কথা এইটো আমাৰ পাৰ্টিৰ কেইবাজনো জেনেৰেল ছেক্ৰেটাৰী আছে তাৰ মাজতে মই এজন জেনেৰেল ছেক্ৰেটাৰী আমাৰ পাৰ্টিৰ মেইন জেনেৰেল ছেক্ৰেটাৰী হ'ল হাফিজ বছিৰ আহমেদ কাছমি এডমিনিষ্ট্ৰেশ্যন ইনচাৰ্জ তেখেত তাৰপিছত অৰ্গেনাইজেশ্যন হ'ল আমিনুল ইছলাম আপোনাৰ মানকাছাৰ তাৰপিছত আমি কেইবাজনো জেনেৰেল ছেক্ৰেটাৰী আছোঁ আমাক বিভিন্ন ডিষ্ট্ৰিক্ট ভাগ কৰি দিয়া হৈছে মই বৰপেটাৰহে ইনচাৰ্জ ইয়াত আমাৰ এটা গ্ৰুপ বনোৱা হৈছে আমি 3জন MLA আহিছোঁ আমাৰ এজন ছিনিয়ৰ ভাইচ প্ৰেচিডেণ্ট আহিছে সাংগঠনিক কাম কাজৰ কাৰণে ইয়াত কোনো কথা ক'ব পৰা অথৰাইজ পাৰ্চন মই নহয় ঠিক আছে স্যাৰ মানকাচৰ সমষ্টিত আমিনুল ইছলাম যথেষ্টখিনি চেষ্টা চলাই আছে তাত নিৰ্বাচন খেলিব কিন্তু মতিউৰ ৰহমানে দেখা গৈছে কংগ্ৰেছ বিধায়ক নিজৰ যিটো প্ৰচাৰ যথেষ্টখিনি প্ৰচাৰ চলাই আছে এই ক্ষেত্ৰত মানকাচৰ সমষ্টিত যদি কি হয় এলায়েন্স হয় তেতিয়াহ'লে কাক দিয়া হ'ব স্যাৰ আমি বিচাৰিম আমাৰ তেখেত জেনেৰেল ছেক্ৰেটাৰী অৰ্গেনাইজেশ্যন আমাৰ জেনেৰেল ছেক্ৰেটাৰী অৰ্গেনাইজেশ্যনৰ কাৰণে আমি চিট বিচাৰিম আৰু এলায়েন্স মানে কি গিভ এণ্ড টেক আপোনাৰ লগত মোৰ সম্পৰ্ক হ'ব আপুনি অলপ এৰিব লাগিব মই অলপ এৰিব লাগিব আৰু এইটো হাইকমাণ্ড লেভেলৰ বিষয় এইটো মই ক'ব নোৱাৰোঁ মই কৈছোঁ এইটো মই অথৰাইজ পাৰ্চন নহয় কিন্তু এইটো স্বাভাৱিক কথা যে আমাৰ পাৰ্টিৰ যিসকল ছিনিয়ৰ লিডাৰ আছে তেওঁলোকৰ কাৰণে ছেফ চিট লাগিবই গতিকে আমি বিচাৰিম কংগ্ৰেছে হয়তো এনেকুৱা ক'ৰবাত বিচাৰিব গতিকে যেতিয়া এইটো একদম ফাইনেল ষ্টেজত যেতিয়া আমাৰ দুয়োটা পাৰ্টিৰ লিডাৰ বহিব তেতিয়া এটা এমিকেবল চলিউশ্যন হ'ব এতিয়া আননেচাৰী কণ্ট্ৰভাৰ্চি অনাটো ঠিক নহ'ব আৰু নিশ্চয় আৰু স্যাৰ আমি কিছুদিন আগতে এজন প্ৰাক্তন নহয় এজন জ্যেষ্ঠ কংগ্ৰেছীৰ লগত মিলিত হৈছিলোঁ তেখেতে কৈছিল যে মামুনুল ইমদাদুল হক চৌধুৰীক নাওবৈচা সমষ্টিৰ পৰা আঁতৰোৱা হ'ব এইখিনি স্যাৰ আপুনি জানে নে স্যাৰ কংগ্ৰেছৰ কথা সেইটো কংগ্ৰেছে কৈছে আপুনি বস্তুটো চাব দেই এলায়েন্স এণ্ড পাৰ্টি ছেপাৰেট থিং পাৰ্টিটো হ'ল মই UDF কৰোঁ এলায়েন্সটো হ'ল কি বিজেপিক আঁতৰাবৰ কাৰণে এটা সহ অৱস্থা মিলা গতিকে তেওঁলোকৰ পাৰ্টিৰ কোন লিডাৰে কি কথা কৈছে সেইটো মই কাউণ্টাৰ দিম সেইটোতো সেনেকুৱা মানসিকতাৰ মানুহ মই নহয় মই মোৰ পাৰ্টিৰ লাইনত কাম কৰি আছোঁ মোৰ পাৰ্টিক মই ষ্ট্ৰং কৰি আছোঁ মোৰ চিটটো যাতে মই ৰক্ষা কৰিব পাৰোঁ ৰাইজে যাতে আকৌ মোক বিধানসভালৈ মানে পঠায় সেইটো কাৰণে মই প্ৰয়াস কৰি আছোঁ মোৰ হৈ বেলেগ কোনোবা পাৰ্টিৰ কিবা কৈছে সেইটো মই ৰিপ্লাই নিদিওঁ ইমান তলৰ পৰ্যায়ৰ পলিটিক্স মই নকৰোঁ ধন্যবাদ স্যাৰ ইমান ব্যস্ততাৰ মাজতো আমাক এইখিনি সময় দিয়াৰ বাবে থেংক ইউ